ভাল পায় মই নাজানো। কিছুমান মানুহে নিজৰ ল'ৰা ছোৱালীয়ে পাছ নকৰিলেও এইটো পৰীক্ষাত পাছ কৰিছে বুলি কৈ এনেকুৱা ফিট মাৰে, এইটো ডিগ্ৰী ল'লে বুলি কৈ ফিট মাৰে, কিন্তু সেইবোৰ সম্পূৰ্ণ ভুৱা। পাছত প্ৰমাণিত হয় যে নাই, এই ছোৱালীজনীয়ে পাছেই কৰা নাই, ল'ৰাটোৱে পাছেই কৰা নাই, এই ল'ৰাটোৱে একো এনেকুৱা হোৱাই নাই, কিন্তু মিছাকৈ ক'লে। এইবোৰ কৈ কি পায়? কাৰণ আপোনালোকৰ শিক্ষাৰ যিটো ডিগ্ৰী সেই ডিগ্ৰীটো আপুনি মিছাকৈ কৈ একো লাভ নাই। আপোনাৰ যিটো জ্ঞানৰ জখলা, আপুনি কিমান জ্ঞান অৰ্জন কৰিছে, আপোনাৰ জ্ঞানৰ পৰিধি কিমান, সেইটো সময়ত সকলোৱে গম পাব। সেয়ে শিক্ষাৰ ক্ষেত্ৰত মিছা কথা কৈ জানো কিবা লাভ আছে? আপোনালোকে এনেকুৱা মানুহ লগ পাইছে নাই বাৰু? এনেকুৱা মানুহ কিন্তু মই বহুত লগ পাইছোঁ, যিবোৰে এনেধৰণৰ মিছা কথা কয়, পাছ নকৰিলেও পাছ কৰিছে বুলি কয়, কিন্তু এনেধৰণৰ মিছা কথা কৈ কি পায় মই সেইটো বুজি নাপাওঁ। আপোনালোকে যদি এনেকুৱা ব্যক্তি লগ পাইছে জনাবচোন। তাৰ ক্ষেত্ৰত ভুৱা ডিগ্ৰী অৰ্থাৎ নিজৰ ল'ৰা ছোৱালীয়ে মিছাকৈ পাছ কৰা বুলি কৈ ফিট মৰা কিছুমান মানুহ আপোনালোকে লগ পাইছেনে? নিজৰ ল'ৰা ছোৱালী হওক, ভাই ভনী যদি পাছ নকৰাকৈ কোনোবা ডিগ্ৰী ল'লে, এনেধৰণৰ যি ফিট মৰা কথা, সেই কথা কোৱা মানুহক আপোনালোকে কেতিয়াবা লগ পাইছেনে বাৰু? মই কিন্তু পাইছোঁ। আৰু এনেকুৱা মানুহ আপুনি ভাবকচোন, যিটো ডিগ্ৰী, যিটো শিক্ষাটোক আপুনি এটা শিক্ষা পালোঁ বা আপুনি পাছ কৰিলে, এনেধৰণৰ মিছা কথা কেনেকৈ মানুহে ক'ব পাৰে? কাৰণ আপুনি যিটো শিক্ষা গ্ৰহণ কৰিব, তাৰ পৰা যিটো জ্ঞান লাভ কৰিব, সেই জ্ঞানহে আপোনাৰ আচলতে পৰিচয় হ'ব। আপুনি যদি কাৰোবাক মিছা কথা কৈ আপোনাৰ ল'ৰাই এইটো পাছ কৰিছে, যদি পাছ নকৰাকৈ পাছ কৰিছে বুলি কৈ এনেধৰণৰ মানুহৰ পৰা আদৰ পাবৰ কাৰণে এনেধৰণৰ যদি মিছা আপুনি আশ্ৰয় লয়, তেনেহ'লে এদিন কিন্তু আপুনি ধৰা পৰিব। মই এনেধৰণৰ বহুত মানুহ লগ পাইছোঁ, যিসকল ছ'চিয়েল হয়, যিসকলৰ শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট আগবঢ়া, তাৰ পাছতো কিন্তু তেওঁলোকে এনেধৰণৰ মিছা প্ৰতিশ্ৰুতি লয় বা মিছাৰ আশ্ৰয় লয়। কিন্তু কিয়? পাৰ্চেণ্টেজ পালেও, কম নম্বৰ পালেও সেইটো ক'বলৈ লাজ কৰে বা এনেকুৱা কৰে, বেছি বঢ়াই কয়। কিন্তু নিজৰ শিক্ষা, নিজৰ জ্ঞানৰ লগত বাৰু এনেকুৱা কৰি কিবা লাভ আছে জানো? আপুনি যিখিনি জ্ঞান লাভ কৰিছে, যিখিনি প্ৰকৃত শিক্ষা লাভ কৰিছে, সেইখিনি সময়ত সকলোৱে দেখিব। আৰু সেইটো যদিও ভাল কৰিছে, আপুনি সন্মান আপুনি নিশ্চয় পাব। কিন্তু এনেধৰণৰ মিছা কথা কৈ যদি মানুহৰ মাজৰ পৰা আদৰ ল'ব বিচাৰে বা সন্মান ল'ব বিচাৰে, সেই সন্মান বা সেই আদৰ কিন্তু খন্তেকীয়া। এনেধৰণৰ মিছা কথা ক'ব নালাগে। আমাৰ ছ'চাইটিত আমি এনেকুৱা বহুত দেখিছোঁ, আগবঢ়া মানুহে কিন্তু মিছা কথা কয়, নিজৰ ল'ৰা ছোৱালী বা ভাই ভনী এনেধৰণৰকৈ মিছা কথা লয়। আৰু সেই মিছা কথা কেতিয়াও ক'ব নালাগে। সেইটো যদি কয়, আপুনি আপোনাৰ ল'ৰা ছোৱালী ভাল হোৱাটো বিচৰা নাই। তেওঁলোকেও যদি ক'ৰবাত শুনে, তেওঁলোকেও মানসিকভাৱে কিন্তু কষ্ট পাব বা পিছ পৰিহে যাব, আগবাঢ়ি নাযায়। সেইকাৰণে এনেধৰণৰ মিছা কথা কোৱাৰ পৰা দূৰত থাকিব। মই ছ'চাইটিত আমি দেখিছোঁ, এনেকুৱা বহুত মানুহ আছে, যিবোৰে কিন্তু এনেকুৱা এটা ফিট মাৰে, নিজৰ ল'ৰা ছোৱালী হওক, ভাই ভনী হওক, কোনো যদিও পাছ কৰা নাই, পৰীক্ষাটো পাছ কৰিছে কয়, পাৰ্চেণ্টেজ কম থাকিলেও বঢ়াই ক'ব বিচাৰে। এনেধৰণৰ কিয় এই উৎসাহটো থাকে? এনেধৰণৰ মিছা কোৱাৰ কিয় মিছাৰ আশ্ৰয় লয়, সেইটো কিন্তু বুজি নাপাওঁ। এইটোৱে ভাল কৰে নে বেয়া কৰে সেইটো বুজি নাপালোঁ, কিন্তু পাছত যে সেই জ্ঞান লাভ কৰা ফুফুলা স্বৰূপটো ওলাই পৰে, সেইটো কিন্তু দেখিবলৈ পোৱা যায়। এই ক্ষেত্ৰত আপোনালোকে কি কয় বাৰু? জনাবচোন। ধন্যবাদ।